ওম শান্তি। আজিৰ তাৰিখ 21 মে 2025 বৰ্ষ। প্ৰাতঃ মৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, তোমালোক আত্মাসকলৰ প্ৰেম একমাত্ৰ পিতাৰ সৈতে। পিতাই তোমালোকক আত্মাক প্ৰেম কৰিবলৈ শিকাইছে, শৰীৰক নহয়। আৰু আজিৰ প্ৰশ্ন, কোনটো পুৰুষাৰ্থতহে মায়াই বিঘিনি আনে? কোনটো পুৰুষাৰ্থত মায়াই বিঘিনি আনে? মায়াজিত হোৱাৰ যুক্তি কি? পিতাই উত্তৰত কৈছে, তোমালোকে পুৰুষাৰ্থ কৰা যে আমি পিতাক স্মৰণ কৰি নিজৰ পাপ ভস্ম কৰোঁ, আৰু এই পিতাক স্মৰণ কৰাৰ ক্ষেত্ৰতে মায়াৰ বিঘিনি আহে। উস্তাদ পিতাই তোমালোকক মায়াজিত হোৱাৰ যুক্তি শুনাই। তোমালোকে উস্তাদক চিনি লৈ স্মৰণ কৰিবা, তেতিয়া আনন্দিত হৈও থাকিবা, পুৰুষাৰ্থও কৰি থাকিবা আৰু সেৱাও খুব কৰিবা, মায়াজিতো হৈ যাবা। আৰু আজিৰ গীত, ইস পাপ কি দুনিয়া সে, অৰ্থাৎ এই পাপৰ সৃষ্টিৰ পৰা। ওম শান্তি। আত্মিক সন্তানসকলে গীতটি শুনিলা আৰু ইয়াৰ অৰ্থ বুজিলা। জগতত কোনেও অৰ্থ বুজি নাপায়, সন্তানসকলে বুজি পায়। আমাৰ অৰ্থাৎ আত্মাৰ প্ৰেম পৰমপিতা পৰমাত্মাৰ সৈতে। আত্মাই নিজৰ পিতা পৰমপিতা পৰম আত্মাক আহ্বান জনায়। মৰম আত্মাৰ প্ৰতি আছে নে শৰীৰৰ প্ৰতি? এতিয়া পিতাই শিকায় যে মৰম আত্মাৰ প্ৰতি থাকিব লাগে। শৰীৰটো শেষ হৈ যাব, মৰম আত্মাত আছে। এতিয়া পিতাই বুজায়, তোমালোকৰ মৰম পৰমাত্মা পিতাৰ প্ৰতি থাকিব লাগে, শৰীৰৰ প্ৰতি নহয়। আত্মাইহে নিজৰ পিতাক আহ্বান জনায় যে পুণ্য আত্মাসকলৰ সৃষ্টিলৈ লৈ বলক। তোমালোকে বুজি পোৱা, আমি পাপ আত্মা আছিলোঁ আৰু এতিয়া আকৌ পুণ্য আত্মা হৈ আছো। পিতাই তোমালোকক যুক্তিৰে পুণ্য আত্মা কৰি আছে। পিতাই শুনাব, তেতিয়াহে সন্তানসকলৰ অনুভৱ হ'ব আৰু বুজিব যে আমি পিতাৰ দ্বাৰা, পিতাৰ স্মৃতিৰে পবিত্ৰ পুণ্য আত্মা হৈ আছো। যোগ বলেৰে আমাৰ পাপ ভস্ম হৈ আছে, বাকী গংগা আদিত কোনো পাপ ধুব নোৱাৰি। মনুষ্যই গংগা স্নান কৰে, শৰীৰত মাটি ঘঁহে, কিন্তু তাৰ দ্বাৰা কোনো পাপ মোচন নহয়। আত্মাৰ পাপ যোগ বলেৰেহে আঁতৰ হয়, খাদ অৰ্থাৎ বিকাৰৰ লেপ আঁতৰে। এয়াতো সন্তানসকলেহে জানে আৰু নিশ্চয়তা আছে যে আমি বাবাক স্মৰণ কৰিম, তেতিয়া আমাৰ পাপ ভস্ম হ'ব। যদি নিশ্চয়তা আছে, তেন্তে পুৰুষাৰ্থ কৰিব লাগে নহয়। এই পুৰুষাৰ্থতেই মায়াই বিঘিনি আনে। বলৱানৰ লগত মায়ায়ো ভালকৈ বলৱান হৈ যুঁজে। অপৈণতসকলৰ সৈতে কি যুঁজিব? সন্তানসকলে সদায় এইটো খেয়াল ৰাখিব লাগে যে আমি মায়াজিত জগতজিত হ'ব লাগে। মায়াক জয় কৰাজনেই জগতজিত, ইয়াৰ অৰ্থ কোনেও নুবুজে। এতিয়া তোমালোক সন্তানসকলক বুজোৱা হয়, তোমালোকে কেনেকৈ মায়াৰ ওপৰত বিজয়ী হ'ব পাৰা। মায়ায়ো সমৰ্থ হয় নহয়, মায়াও সমৰ্থ হয় নহয়। তোমালোক সন্তানসকলে উস্তাদক পাইছা, সেই উস্তাদকো ক্ৰমানুসৰি কোনোবা বিৰলজনেহে জানে। যিয়ে জানে তেওঁ আনন্দিত হৈ থাকে, পুৰুষাৰ্থও খুব কৰে, সেৱাও খুব কৰে। অমৰনাথলৈ বহুত লোক যায়। এতিয়া সকলো মনুষ্যই কয় যে বিশ্বত শান্তি কেনেকৈ হ'ব। এতিয়া তোমালোকে সকলোকে সিদ্ধ কৰি কোৱা যে সত্যযুগত কেনেকুৱা সুখ শান্তি আছিল, গোটেই বিশ্বত শান্তি আছিল। এই লক্ষ্মী নাৰায়ণৰ ৰাজ্য আছিল, অন্য কোনো ধৰ্ম নাছিল। আজিৰ পৰা 5000 বছৰ হ'ল, যেতিয়া সত্যযুগ আছিল। আকৌ সৃষ্টিয়ে চক্ৰটো নিশ্চয় পৰিক্ৰমা লগাব লাগে। চিত্ৰবোৰৰ দ্বাৰা তোমালোকে একেবাৰে স্পষ্টকৈ শুনোৱা, কল্প পূৰ্বেও এনেকুৱা চিত্ৰ তৈয়াৰ কৰা হৈছিল। দিনে প্ৰতিদিনে উন্নতি হৈ গৈ থাকে। ক'ৰবাত সন্তানসকলে চিত্ৰবোৰত তিথি তাৰিখ লিখিবলৈ পাহৰি যায়। লক্ষ্মীনাৰায়ণৰ চিত্ৰত তিথি তাৰিখ নিশ্চয় থাকিব লাগে। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে নহয় যে আমি স্বৰ্গবাসী আছিলোঁ, এতিয়া পুনৰ হ'ব লাগে। যিয়ে যিমান পুৰুষাৰ্থ কৰে, সেই অনুসৰি পদ পায়। এতিয়া পিতাৰ দ্বাৰা তোমালোক জ্ঞানৰ সৰ্তাকৰ্তা হৈছা।
ভক্তি এতিয়া সমাপ্ত হৈ যাব। সত্যযুগ ত্ৰেতাত জানো ভক্তি থাকিব? পাছত আধাকল্প ভক্তি চলে। এইটো এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা। আধাকল্পৰ পাছত ৰাৱণ ৰাজ্য আৰম্ভ হয়। গোটেই খেলখন তোমালোক ভাৰতবাসীক লৈ। চৌৰাশীৰ চক্ৰ ভাৰততেই হয়। ভাৰতেই অবিনাশী খণ্ড। এইটো আগতে জানো জানিছিলা? লক্ষ্মী নাৰায়ণক ভগৱান ভগৱতী বুলি নকয় জানো? কিমান উচ্চ পদ আৰু পঢ়া কিমান সহজ। এই চৌৰাশীৰ চক্ৰ সম্পূৰ্ণ কৰি আকৌ আমি উভতি যাওঁ। চৌৰাশীৰ চক্ৰ বুলি ক'লে বুদ্ধি ওপৰলৈ গুচি যায়। এতিয়া তোমালোকৰ মূল লোক, সূক্ষ্ম লোক, স্থূল লোক সকলো স্মৃতিত আছে। আগতে জানো জানিছিলা সূক্ষ্ম লোক কি? এতিয়া তোমালোকে বুজি পোৱা তাত কেনেকৈ আকাৰ ইংগিতত বাৰ্তালাপ কৰে। ছায়াছবিৰ চিনেমাও ওলাইছিল। তোমালোকক বুজাবলৈ সহজ হয়। শব্দৰহিত অৰ্থাৎ শান্তি, ছায়াছবি, বাণী। তোমালোকে লক্ষ্মীনাৰায়ণৰ ৰাজ্যৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে সকলো জানা। গোটেই চক্ৰ বুদ্ধিত আছে। তোমালোক গৃহস্থালীত থাকি এইটোৱেই চিন্তাত থাকিব লাগে যে আমি পাৱন হ'ব লাগে। পিতাই বুজায় গৃহস্থালীত থাকিও এই পুৰণি সৃষ্টিৰ প্ৰতি থকা মমত্ব আঁতৰাই দিয়া। সন্তান আদিৰ তত্বাৱধান অৱশ্যে লোৱা, কিন্তু বুদ্ধি যাতে পিতাৰ ফালে থাকে। এনেকৈ কয় নহয়, হাতেৰে কাম কৰি থাকা, বুদ্ধি পিতাৰ সৈতে যুক্ত কৰি ৰাখা, সন্তানক খুওৱা বুওৱা, স্নান কৰোৱা, বুদ্ধিত পিতাৰ স্মৃতি থাকক। কিয়নো জানা যে শৰীৰত পাপৰ বোজা বহুত আছে। সেইবাবে বুদ্ধি যাতে পিতাৰ সৈতে যুক্ত হৈ থাকে। পিতাজী কৈছে যে সন্তানক খুওৱা বুওৱা, স্নান কৰোৱা, বুদ্ধিত পিতাৰ স্মৃতি থাকক। কিয়নো জানা যে শৰীৰত পাপৰ বোজা বহুত আছে। সেইবাবে বুদ্ধি যাতে পিতাৰ সৈতে যুক্ত হৈ থাকে। সেইজন প্ৰেমিকক বহুত স্মৰণ কৰিব লাগে। প্ৰেমিক পিতাই তোমালোক সকলো আত্মাক কয় মোক স্মৰণ কৰা। এইটো ভূমিকাও এতিয়া চলি আছে। পুনৰ ৫,০০০ বছৰৰ পাছত চলিব। পিতাই কিমান সহজ যুক্তি শুনায়, কোনো কষ্ট নাই। কোনোৱে কয় আমিতো এইটো কৰিব নোৱাৰো, আমাৰ বহুত কষ্ট অনুভৱ হয়। স্মৃতিৰ যাত্ৰা অতি কঠিন। হেৰ' তোমালোকে পিতাক স্মৰণ কৰিব নোৱাৰা। পিতাক জানো পাহৰি যাব লাগে? পিতাকটো ভালকৈ স্মৰণ কৰিব লাগে। তেতিয়াহে বিকৰ্ম বিনাশ হ'ব আৰু তোমালোক সৰ্বদা স্বাস্থ্যৱান হৈ যাবা। নহ'লে হ'ব নোৱাৰিবা। তোমালোকে এটাই বহুত ভাল সঠিক ৰায় পোৱা। এটাই সঠিক ঔষধ থাকে নহয়। মই প্ৰতিশ্ৰুতি দিছোঁ যে যোগ বলেৰে তোমালোক ২১ জন্মৰ কাৰণে কেতিয়াও ৰোগী নোহোৱা। কেৱল পিতাক স্মৰণ কৰা। কিমান সহজ উপায়। ভক্তিমাৰ্গত নজনাকৈ স্মৰণ কৰিছিলা। এতিয়া পিতাই বহি বুজায়। তোমালোকে বুজি পোৱা। আমি কল্প পূৰ্বেও বাবা আপোনাৰ ওচৰলৈ আহিছিলোঁ। পুৰুষাৰ্থ কৰিছিলোঁ। দেহ নিশ্চয়তা জন্মি গৈছে। আমিয়েই ৰাজ্য কৰিছিলোঁ। পুনৰ আমি হেৰুৱালোঁ। এতিয়া পুনৰ বাবা আহিছে। তেওঁৰ পৰা ৰাজ্যভাগ্য ল'ব লাগে। পিতাই কয় মোক স্মৰণ কৰা আৰু ৰাজ্যভাগ্যক স্মৰণ কৰা। মন মনা ভৱ। অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। এতিয়া নাটক পুৰা হয়। উভতি যামগৈ। বাবা সকলোকে লৈ যাবলৈ আহিছে, যেনেকৈ দৰা কইনাক নিবলৈ আহে। কইনা বহুত আনন্দিত হয়। মই নিজৰ শহুৰৰ ঘৰলৈ যাওঁ। তোমালোক সকলো হৈছা এজন ৰামৰ সীতা। ৰামেহে তোমালোকক ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰি লৈ যায়। মুক্তিদাতা এজনেই হয়। ৰাৱণ ৰাজ্যৰ পৰা মুক্ত কৰে। কয়ো এয়া ৰাৱণ ৰাজ্য, কিন্তু যথাৰ্থ ৰীতিৰে বুজি নাপায়। এতিয়া সন্তানসকলক বুজোৱা হয়। অন্যক বুজাবৰ কাৰণে বহুত ভাল ভাল সাৰ কথা দিয়া হয়। বাবাই বুজাইছে। এনেকৈ লিখি দিয়া যে বিশ্বত শান্তিকল্প পূৰ্বৰ দৰে পিতাই প্ৰতিষ্ঠা কৰি আছে। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা হৈ আছে। যেতিয়া বিষ্ণুৰ ৰাজ্য আছিল তেতিয়া বিশ্বত শান্তি আছিল নহয়। বিষ্ণুৱে লক্ষ্মীনাৰায়ণ আছিল, এইটো জানো কোনোবাই বুজি পায়? বিষ্ণু আৰু লক্ষ্মীনাৰায়ণ আৰু ৰাধা কৃষ্ণক বেলেগ বেলেগ বুলি ভাবে। এতিয়া তোমালোকে বুজি পাইছা। সুদৰ্শন চক্ৰধাৰীও তোমালোকেই হোৱা। শিৱ বাবা আহি সৃষ্টি চক্ৰৰ জ্ঞান দিয়ে। তেওঁৰ দ্বাৰা এতিয়া আমিও মাষ্টাৰ জ্ঞান সাগৰ হৈছোঁ। তোমালোক জ্ঞান নদী হোৱা নহয়। এয়াতো সন্তানসকলৰহে নাম।
ভক্তিমাৰ্গত মনুষ্যই কিমান স্নান কৰে, কিমান হাবাথুৰি খায়, বহুত দান পুণ্য আদি কৰে। ধনৱান লোকসকলেতো বহুত দান কৰে, সোণো দান কৰে। তোমালোকেও এতিয়া বুজি পোৱা আমি কিমান হাবাথুৰি খাইছিলোঁ। এতিয়া আমি কোনো সৎযোগীতো অৰ্থাৎ শৰীৰক কষ্ট দি জোৰ কৰি কৰা যোগী নহয়, আমিতো ৰাজযোগী। পবিত্ৰ গৃহস্থ আশ্ৰমৰ আছিলোঁ, পুনৰ ৰাৱণ ৰাজ্যত অপবিত্ৰ হৈ গৈছোঁ। ড্ৰামা অনুসৰি পিতাই পুনৰ গৃহস্থ ধৰ্ম প্ৰতিষ্ঠা কৰি আছে, অন্য কোনেও প্ৰতিষ্ঠা কৰিব নোৱাৰে। মনুষ্যই তোমালোকক কয় যে তোমালোক সকলো যদি পবিত্ৰ হোৱা তেন্তে সৃষ্টি কেনেকৈ চলিব। তেতিয়া কবা ইমানবিলাক সন্যাসী পবিত্ৰ হৈ থাকে, তাৰ বাবে সৃষ্টি স্তব্ধ হৈ গৈছে নেকি? হেৰ' সৃষ্টি ইমান বাঢ়ি গ'ল, খাবৰ কাৰণে খাদ্য শস্যও নাই, সৃষ্টিৰ আৰু কি বৃদ্ধি কৰাবা। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা, বাবা আমাৰ সন্মুখত হাজিৰ হৈ আছে, কিন্তু তেওঁক এই দুচকুৰে দেখা পোৱা নাযায়, বুদ্ধিৰে জনা যায়। বাবাই আমাক অৰ্থাৎ আত্মাসকলক পঢ়াই হাজিৰ হৈ আছে। যিসকলে বিশ্বশান্তিৰ কথা কয় তেওঁলোকক তোমালোকে কবা যে বিশ্বত শান্তিটো পিতাই প্ৰতিষ্ঠা কৰি আছে। তাৰ কাৰণে পুৰণি সৃষ্টিৰ বিনাশ সমাগত। ৫,০০০ বছৰ পূৰ্বেও বিনাশ হৈছিল, এতিয়াও সেই বিনাশ সমাগত। পুনৰ বিশ্বত শান্তি হৈ যাব। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত এই কথাবোৰেই আছে। জগতত কোনেও নাজানে, কোনো নাই যাৰ বুদ্ধিত এই কথাবোৰ আছে। তোমালোকে জানা সত্যযুগত গোটেই বিশ্বত শান্তি আছিল। একমাত্ৰ ভাৰতখণ্ডৰ বাহিৰে দ্বিতীয় কোনো খণ্ড নাছিল। পাছলৈ অন্য খণ্ডবোৰ হ'ল, আৰু এতিয়া কিমান খণ্ড আছে। এতিয়া এই খেলৰো অন্ত হোৱাৰ সময়। কয়ো যে ভগৱান নিশ্চয় আছে, কিন্তু ভগৱান কোন আৰু কি ৰূপত আছে এইটো নাজানে। শ্ৰীকৃষ্ণতো হ'ব নোৱাৰে, নতুবা কোনো প্ৰেৰণাৰে বা শক্তিৰে কাম কৰাব পাৰে। পিতাটো অতিকৈ মৰমৰ, তেওঁৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত হয়। পিতাইহে স্বৰ্গ স্থাপনা কৰে, আকৌ তেওঁ নিশ্চয় পুৰণি সৃষ্টিৰ বিনাশো কৰাব। তোমালোকে জানা যে সত্যযুগত এই লক্ষ্মীত নাৰায়ণ আছিল, এতিয়া পুনৰ নিজে পুৰুষাৰ্থৰ দ্বাৰা এনেকুৱা হৈ আছে। নিচা থাকিব লাগে নহয়। ভাৰতত ৰাজত্ব কৰিছিল, শিৱ বাবাই ৰাজ্য দি গৈছিল। এনেকৈ কোৱা নহ'ব যে শিৱ বাবাই ৰাজত্ব কৰি গৈছিল, নহয়। ভাৰতক ৰাজ্য দি গৈছিল, লক্ষ্মীনাৰায়ণে ৰাজ্য কৰিছিল নহয়। পুনৰ বাবা ৰাজ্য ভাগ্য দিবলৈ আহিছে। তেওঁ কয়, অতি মৰমৰ সন্তানসকল, তোমালোকে মোক স্মৰণ কৰা আৰু চক্ৰক স্মৰণ কৰা। তোমালোকে চুৰাশীৰ জন্ম লৈছা, কম পুৰুষাৰ্থ কৰিলে তেতিয়া বুজিবা এওঁ কম ভক্তি কৰিছে। বেছিকৈ ভক্তি কৰোতাসকলে পুৰুষাৰ্থও বেছিকৈ কৰিব। ইমান স্পষ্টকৈ বুজায়, কিন্তু বুদ্ধিত ধাৰণ হ'লেহে তোমালোকৰ কাম হ'ল পুৰুষাৰ্থ কৰা। যদিহে কম ভক্তি কৰিছা তেন্তে যুগযুক্ত হ'ব নোৱাৰিবা। শিৱ বাবাৰ স্মৃতি বুদ্ধিত স্থায়ী হৈ নাথাকিব। পুৰুষাৰ্থত কেতিয়াও ঢিলা হ'ব নালাগে। মায়াক শক্তিশালী ৰূপত দেখি হাৰ্টফেইল হোৱা উচিত নহয়। মায়াৰ ধুমুহাটো বহুত আহিব। পিতাই এয়াও সন্তানসকলক বুজাইছে, আত্মাই সকলো কৰে, শৰীৰ বিনাশ হৈ যাব। আত্মা ওলাই গ'ল, শৰীৰ মাটি হৈ গ'ল, সেয়াটো আৰু পোৱা নাযায়। আকৌ তেওঁক স্মৰণ কৰি কন্দা কটা কৰি লাভেই বা কি? সেইটোৱে বস্তু, অৰ্থাৎ মৃতকক পুনৰ ঘূৰাই পাবা জানো? আত্মাটো গৈ অন্য এটা শৰীৰ ধাৰণ কৰিলে তোমালোকে এতিয়া কিমান উচ্চ উপাৰ্জন কৰা, তোমালোকৰহে জমা হয়, বাকী সকলোৰে নোহোৱা হৈ যাব। বাবা ভোলা বেপাৰী, সেইবাবেতো তোমালোকক চাউল মুঠিৰ সলনি 21 জন্মৰ কাৰণে মহল দি দিয়ে। কিমান সুদ দিয়ে। তোমালোকে যিমান বিচৰা ভৱিষ্যতৰ কাৰণে জমা কৰা, কিন্তু এনেকুৱা নহয়। অন্তিমত আহি কবা জমা কৰক। তেতিয়া সেই সময়ত লৈ কি কৰিবা? অজলা বেপাৰীটো নহয়, কামতেই নাহে আৰু সুদসহ দিব লাগে। এনেকুৱা সকলৰ পৰা কিয় ল'ব? তোমালোকে চাউল মুঠিৰ সলনি 21 জন্মৰ কাৰণে মহল পাই যোৱা, কিমান সুদ পোৱা। বাবাই কয় 1 নম্বৰ ভোলাটো মই হওঁ। চোৱা, তোমালোকক বিশ্বৰ বাদশ্বাহী দিওঁ, কেৱল তোমালোকে মোৰ হৈ সেৱা কৰা। ভোলানাথ হয়, সেইবাবেতো তেওঁক সকলোৱে স্মৰণ কৰে। তোমালোক এতিয়া জ্ঞান মাৰ্গত আছা, এতিয়া পিতাৰ শ্ৰীমতত চলা আৰু বাদশ্বাহী লোৱা। সন্তানসকলে কয়ো যে বাবা আমি ৰাজ্যভাগ্য ল'বলৈ আহিছোঁ, সেয়াও সূৰ্যবংশীত। বাৰু, তোমালোকৰ মুখ মিঠা হওক, ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি
মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে শ্ৰীমতত চলি বাট চাহি ল'ব লাগে। চাউল মুঠি দি 21 জন্মৰ কাৰণে মহল ল'ব লাগে। ভৱিষ্যতৰ কাৰণে উপাৰ্জন জমা কৰিব লাগে। দ্বিতীয়তে গৃহস্থালীত থাকি এই পুৰণি সৃষ্টিৰ পৰা মমত্ব আঁতৰাই সম্পূৰ্ণ পাৱন হ'ব লাগে। সকলো কৰিও বুদ্ধি যাতে পিতাৰ লগত যুক্ত হৈ থাকে। আৰু আজিৰ বৰদান মনৰ শুভ ভাৱনাৰ দ্বাৰা ইজনে সিজনক আগবঢ়াই লৈ যাওঁতা বিশ্ব কল্যাণকাৰী হোৱা। মনৰ শুভ ভাৱনাৰ দ্বাৰা ইজনে সিজনক আগবঢ়াই লৈ যাওঁতা বিশ্ব কল্যাণকাৰী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা যদি কোনোবাই কিবা ভুল কৰি আছে তেন্তে তেওঁক পৰৰ বশীভূত বুলি বুজি দয়াৰ দৃষ্টিৰে পৰিৱৰ্তন কৰা আলোচনা নকৰিবা। যদি কোনোবা পাথৰৰ বাবে ৰৈ যায় যদি কোনোবা পাথৰৰ বাবে ৰৈ যায় তেন্তে তোমালোকৰ কাম হৈছে পাৰ হৈ গুচি যোৱা আৰু তেওঁকো সংগী কৰি লৈ পাৰ কৰি লৈ যোৱা। ইয়াৰ বাবে প্ৰত্যেকৰে বিশেষত্বসমূহক চোৱা ত্ৰুটিসমূহ এৰি থৈ গৈ থাকা প্ৰত্যেকৰে বিশেষত্বসমূহক চোৱা ত্ৰুটিসমূহ এৰি গৈ থাকা। এতিয়া কাৰোবাক বাণীৰে সাৱধান কৰাৰ সময় নাই, কিন্তু মনৰ শুভ ভাৱনাৰ দ্বাৰা ইজনে সিজনৰ সহযোগী হৈ আগবাঢ়ি যোৱাৰ আৰু আগবঢ়াই লৈ যোৱাৰ তেতিয়া বিশ্ব কল্যাণকাৰী বুলি কোৱা হ'ব। আৰু আজিৰ শ্লোগান দৃঢ় সংকল্পৰ পেটি বান্ধি লোৱা। দৃঢ় সংকল্পৰ পেটি বান্ধি লোৱা তেতিয়া আসনৰ পৰা বিচলিত নোহোৱা। দৃঢ় সংকল্পৰ পেটি বান্ধি লোৱা তেতিয়া আসনৰ পৰা বিচলিত নোহোৱা। আত্মিক আভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত প্ৰত্যক্ষতাৰ সূৰ্য উদয় তেতিয়া হ'ব যেতিয়া পবিত্ৰতাৰ অগ্নিশিখা চাৰিওফালে জ্বলাবা। যেনেকৈ সেই অগ্নিশিখালৈ পৰিক্ৰমা লগাই তেনেকৈ পবিত্ৰতাৰ অগ্নিশিখা চাৰিওফালে জকমকাই দিয়া তেতিয়া সকলোৱে পিতাক দেখিব পাৰিব, চিনিব পাৰিব। পবিত্ৰতাৰ অগ্নিশিখা যিমানেই অচল হ'ব পবিত্ৰতাৰ অগ্নিশিখা যিমানেই অচল হ'ব সিমানেই সহজে সকলোৱে পিতা চিনিব পাৰিব আৰু পবিত্ৰতাৰ জয় জয়কাৰ হ'ব। ওম শান্তি।